সংঘই এইটো দাবী জনাই আছে যে আগৰ নিচিনা যিবিলাক মানে শ্ৰমিকে শাস্তি নোপোৱাকৈ এতিয়া মানে পৰিশ্ৰমটো বেছি কৰাই আছে। আমাৰ আলাপ আলোচনাবিলাক ঘূৰি আছে, বহুত সমস্যা সমাধান হ'ল। আগতে আমাৰ বাগান স্কুলবিলাক আমাৰ চৰকাৰীকৰণ নাছিলে, এতিয়া চৰকাৰীকৰণ হৈ গ'ল। আজি শ্ৰমিক দিৱস আমাৰ, আৰু এইটো প্ৰত্যেক বছৰে আমি শ্ৰমিক দিৱস মে দিৱস হিচাপে আমি পালি আহিছোঁ। আৰু আজি প্ৰথম কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলন। প্ৰত্যেকটা প্ৰাইমাৰী বাগিচাৰ পৰা আহি নিজৰ পতাকা উত্তোলন কৰিছে। দ্বিতীয়তে আছিলে আমাৰ শ্বহীদ অৰ্পণ, যিগিলা আমাৰ বাগিচাত কাম কৰি আমাক যিটো বাট দেখুৱাইছিলে, তেওঁলোকে যিহেতু শ্বহীদ হৈ গ'ল, আৰু শ্বহীদ হৈ যোৱাৰ কাৰণে তেওঁলোকক আজি আমি শ্বহীদ অৰ্পণ কৰিলোঁ। তৃতীয়টো কাৰ্যসূচীটো আমাৰ আজি এই ৰেলী এখন আছে, যিহেতুকে আমি ভ্ৰমণ কৰিব যোৱা নাই। আমাৰ যিবিলাক দাবী যাতে মালিক পক্ষ কৰ্তৃপক্ষই গম পাওক, যাতে কি আমি কিহৰ কাৰণে কৰিব লগা হৈছে। আজি যেনেকুৱা আপোনালোকে চাব বিচাৰিছে যে আমাৰ যেনেকুৱা ৰিপেয়াৰিং ঘৰ দুৱাৰ হোৱা নাই, আমাৰ লেট্ৰিন বাথৰুমৰ ওপৰত তেওঁলোকে লক্ষ্য কৰা নাই, আমাৰ দৰমহা বৃদ্ধি যিটো 280 টকা কৰিছে, এইটোতে আমাৰ কোনো ফলৱৰ্তী নহয়। গতিকে মই চৰকাৰকো অনুৰোধ কৰিছোঁ আৰু মালিক পক্ষকো অনুৰোধ কৰিছোঁ, যাতে কি এই শ্ৰমিক খাটি খোৱা শ্ৰমিকৰ যাতে আপোনালোকে মানে নিজৰ সন্তান হিচাপে, নিজৰ ভাই ককাই হিচাপে, মা দেউতা হিচাপে তেওঁলোকক যাতে আপোনালোকে যত্ন লয়, তাৰ কাৰণেহে মই তেওঁলোকৰ ওপৰত মই অনুৰোধ ৰাখিছোঁ। শ্ৰমিক দিৱস হিচাপে তেওঁ এজন শ্ৰম কৰা সন্তান আছিলে। তেখেতে আমাৰ জাতিৰ কাৰণে, চাহ বাগিচা আদিবাসীৰ কাৰণে তেখেতে যিটো মাত মাতি গৈছে, আৰু তেখেতে যিটো আজি আমাৰ মাজত নাই। গতিকে তেখেতে এজন খেতিয়কৰ ল'ৰা আছিলে, আৰু খেতিয়কৰ ল'ৰা হিচাপে তেখেতে যিটো কাম কৰি গৈছিলে, তাৰ কাৰণে আমি আজি প্ৰথমবাৰ তেখেতক আজি আমাৰ মে দিৱসক শ্বহীদ দিৱস অৰ্পণ কৰিলোঁ। আমাৰ শ্ৰমিকসকলৰ আনন্দৰ দিন, যিটো আমি এটা শ্ৰমিক দিৱস আজি পালন কৰিব পাৰিছোঁ। আগৰ দিনত এনেকুৱা মানে সুবিধা নাছিলে, আমি যে শ্ৰমিক হিচাপে জীয়াই থাকিব পাৰিছোঁ এই পৃথিৱীত, আগতে এনেকুৱা নাছিলে। কিন্তু হয়তো আমাৰ শ্ৰমিক নেতাসকলৰ চেষ্টাত এইটো আজি দিনটো আমি পাইছোঁ, যে আজি বছৰৰ পহিলা মে তাৰিখে আমি মে দিৱসটো পালন কৰিব পাৰিছোঁ। কিন্তু আমাৰ গৌৰৱৰ কথা যে শ্ৰমিকসকলৰ নিজৰ এটা মানে স্বাধীনতাৰ কাৰণে আমি আজি জীয়াই থাকিব পাৰিছোঁ। আৰু আমাৰ শ্ৰমিকসকলে নিজৰ সংগঠনক লৈ ফালে নিজৰ দাবী সাব্যস্ত কৰি মানে বহুত কাৰ্যসূচী আমাৰ মংগলদৈ শাখাৰ অধীনত থকা 22খন বাগানৰ সকলোৰে পতাকা উত্তোলন আছিলে প্ৰথম কাৰ্যসূচী। দ্বিতীয় কাৰ্যসূচী আছিল শ্বহীদ তৰ্পণ, এইটো হৈ গ'ল। আৰু তৃতীয় কাৰ্যসূচী আছিলে বৃক্ষৰোপণ। চতুৰ্থ কাৰ্যসূচী আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। পৰৱৰ্তী কাৰ্যসূচী আমাৰ অপেন ছেশ্যন আছে এতিয়া। তাৰপিছত আমাৰ নৃত্য দলৰ কেইটাক আমাক আমন্ত্ৰণ জনোৱা হৈছে, তেওঁলোকে নিজৰ নৃত্য প্ৰদৰ্শন কৰিব। আৰু পিছত সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, আমাক গায়ক মাতিছোঁ। আমাৰ বিশেষ আকৰ্ষণ আমাৰ গায়ক বিশ্বজিৎ চৰকাৰ আছে, আৰু এলিজাবেথ আহিব, তেওঁলোকে গীত পৰিৱেশন কৰিব। আমি চৰকাৰক এইটো অনুৰোধ জনাইছোঁ, যাতে আমাৰ চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা আছে, আৰু আমি সংঘই বাৰে বাৰে তাৰ প্ৰতি দাবী জনাই আহিছোঁ সমাধান হ'ব লাগে বুলি। হয়তো আমাৰ 4 তাৰিখে আমি নিৰ্বাচনৰ ফলাফল পাম। যিখন নতুন চৰকাৰ আহে, চৰকাৰলৈ আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে যাতে আমাৰ চাহ শ্ৰমিকসকলৰ যিবিলাক সমস্যা আছে অতি সোনকালে সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। মানে কোম্পানী পক্ষই এতিয়া তেওঁলোকৰ মানে সুবিধা হিচাপে বহুত বাগানকেইটা চলাব বিচাৰি আছে। আমি সংঘই এইটো দাবী জনাই আছে যে আগৰ নিচিনা যিবিলাক মানে শ্ৰমিকে শাস্তি নোপোৱাকৈ এতিয়া মানে পৰিশ্ৰমটো বেছি কৰাই আছে। আৰু সেইকাৰণে আমি দাবী জনাইছোঁ যে আগৰ দৰে যেনেকুৱা আমাৰ শ্ৰমিকসকলে মানে ভালদৰে কাম কৰি নিজৰ পোহপাল দি আছিলে, এতিয়া বহুত কষ্ট হৈছে। সেইকাৰণে আমি সংঘৰ ফালৰ পৰা মেনেজমেণ্টক সকীয়াই দিব বিচাৰিছোঁ, যাতে তেওঁলোকে আমাক অত্যাচাৰ নকৰি ভাল মৰ্যাদা দি পেলাই, শ্ৰমিকসকলক ভাল মৰ্যাদা দি পেলাই কাম কৰাবলৈ অনুৰোধ জনাইছোঁ। আৰু নহ'লে আমি আৰু আন্দোলন কৰিবলৈ বাধ্য হ'ম।